Hello students, আজি আমি আহো 3 নম্বৰ পইণ্টলৈ যেটো হৈছে পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট যেটো আমি কোনটো পইণ্টৰ ভিতৰত পঢ়ি আছিলো এটা আছে ইভেন্টস ইন সেক্সুৱেল ৰিপ্ৰডাকচনৰ ভিতৰত পঢ়ি আছিলো হয়নে ইভেন্টস অফ সেক্সুৱেল ৰিপ্ৰডাকচন যৌন প্ৰজননৰ পৰিঘটনাসমূহ আৰু আমি আগৰ ক্লাছ কিটাত পঢ়ি গলো ইয়াৰ আগৰ দুটা ইভেন্ট হয়নে আগৰ দুটা ইভেন্ট কি আছিল এক নম্বৰ আছিল মানে পৰিঘটনা প্ৰথমটো আছিল কি প্ৰি ফাৰ্টিলাইজেশ্যন অকমান তোমালোকৰ ৰিমাইন্ড কৰি দিছো দেই প্ৰি ফাৰ্টিলাইজেশ্যন তাৰ পিছত দুই নম্বৰটো হৈছে কি ফাৰ্টিলাইজেশ্যন সো প্ৰি ফাৰ্টিলাইজেশ্যন মানে আছিল কি প্ৰাক নিষেচন হয়নে আৰু দুই নম্বৰটো ফাৰ্টিলাইজেশ্যন মানে হৈছে কি নিষেচন আৰু আজি আমি পঢ়িম এই 3 নম্বৰ পইণ্টটো পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টস যাৰ নাম হৈছে কি নিষেচতোত্নৰ কাল হয়নে আৰু এতিয়া চোৱা এই 3 নম্বৰটো পঢ়াৰ আগতে আমি আগৰখিনি অলপ মনত পেলাই লওঁ যে ইভেন্টস অফ সেক্সুৱেল ৰিপ্ৰডাকচন যৌন প্ৰজননৰ পৰিঘটনাসমূহৰ এই প্ৰথম দুটা ইভেন্টত আমি কি পাইছিলো যেটো ফাৰ্স্ট ইভেন্ট প্ৰি ফাৰ্টিলাইজেশ্যন বা প্ৰাক নিষেচন কাল তাত আমি পাইছিলো কি কাৰণ আমি প্ৰথমতে চোৱা ইয়াৰ মেইন কথাটো কি আছিল যে মেল আৰু ফিমেল গেমেটৰ ফিউজন হৈ পিনে কি হ'ব লাগিব নিউ অফস্প্ৰিং বা নিউ অৰ্গানিজমছ হয়নে এটোৱে মেইন কথাটো আছিল এই যে মেল আৰু ফিমেল গেমেটৰ ফিউজন হ'বলৈ হলে প্ৰথমতে মেল আৰু ফিমেল গেমেটৰ ফৰ্ম হ'ব লাগিব এই ফাৰ্ষ্টত আমি পঢ়িছিলো কি মেল আৰু ফিমেল গেমেট মানে পুং আৰু স্ত্ৰী জনন কোষৰ কি হৈছিল গঠন হৈছিল হয়নে ইয়াত প্ৰথমতে তাৰ পিছত গঠন হোৱাৰ পিছত কি হ'ব লাগিব মেল আৰু ফিমেল গেমেট কি হ'ব উচ্চ চাইব লাগিব হয়নে এনে গেমেট ট্ৰান্সফাৰ হৈছিল হয়নে জনন কোষৰ স্থানান্তৰণ হয়নে তাৰ পিছত আমি কি পালো ফাৰ্টিলাইজেশ্যন যেতিয়া এই দুটা গঠন হ'ল ফৰ্ম হ'ল তাৰপা উচ্চৰ চাপা পিছত কি হ'ব তেহেতৰ ফিউজন হ'ব হয়নে মিলন হ'ব আৰু সেইটো আমি পাইছিলো কি ফাৰ্টিলাইজেশ্যন তেহেতৰ কি হ'ব নিষেচন হ'ল এই নিষেচনৰ পিছত চোৱা নিষেচনৰ পিছত কি বনে জাইগোট বনে হয়নে সেই তাৰ পিছৰ যিখিনি কাহিনী বা তাৰ পিছৰ যিখিনি পৰিঘটনা হয়নে এই তাৰ পিছৰ অৱস্থাটো কি বুলি কোৱা হয় পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টস তেন্তে আমি ইয়াৰ ডেফিনেশ্যনটো কেনেকৈ পাম ইভেন্টস ইন সেক্সুৱেল ৰিপ্ৰডাকচন after the formation of zygote are called post fertilization events মানে কোনখিনি কৈছে যে সেক্সুৱেল ৰিপ্ৰডাকচনৰ কোনখিনি after the formation of zygote এই ফাৰ্টিলাইজেশ্যনৰ পিছত নিষেচনৰ পিছত কি হয় জাইগোট যেতিয়া দুটা গেমেটৰ ফিউজন হয় হয়নে তেতিয়া কি হ'ব জাইগোট ফৰ্ম হয় মানে যোজন কোষৰ সৃষ্টি হয় সেই যোজন কোষৰ সৃষ্টি হোৱাৰ যিখিনি পিছৰ যিখিনি কাহিনী বা পিছৰ যিখিনি পৰিঘটনা সেইখিনি কি বুলি কোৱা হয় পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টস বা নিষেচতোত্নৰ কাল হয়নে আৰু এই পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছত আমি দুটা বস্তু পাম কি পাম সেইটো আছে কি জাইগোট হয়নে জাইগোট আৰু এটা আছে কি এমব্ৰায়োজেনেসিস আৰু এই জাইগোটটো কি বুলি কোৱা হয় এটো কোৱা হয় কি যোজন ৰেণু হয়নে বা যোজন কোষ তোমালোকৰ বুকত যোজন ৰেণু বুলি আছে যোজন ৰেণু আৰু এমব্ৰায়োজেনেসিসটো কি বুলি কোৱা হয় এটো কোৱা হয় কি ভ্ৰূণ গঠন এই জাইগোটৰ ক্ষেত্ৰত কি হয় চোৱা যে এই সেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত কেনেকুৱা জাইগোট ফৰ্ম হয় ডিপ্লয়েড জাইগোট ঠিক আছে তাৰ পিছত আৰু এটা কথা দিয়া আছে যে আমি লাষ্ট ক্লাছত পঢ়িছিলো ন যে এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু ইন্টাৰনেল ফাৰ্টিলাইজেশ্যনৰ কথাটো মনত আছে কি ক'লো এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু এটা আছিল কি আমাৰ ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন হয়নে এইকেইটা ক্ষেত্ৰত কি আছে চোৱা কি পাইছিলো বাইগিটা যে তেহেতৰ যেটো গেমেটৰ ফিউজন হয় হয়নে ফিউজন অফ গেমেট বা তেহেতৰ যেটো ফাৰ্টিলাইজেশ্যনটো হয় হেতু কি হয় বডিৰ বাহিৰত হয় আউটসাইড দা বডি হয় শৰীৰৰ বাহিৰত তেহেতৰ যেটো নিষেচন হেতু সংঘটিত হয় এই এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় এটো হয়নে আৰু কিছুমানৰ ক্ষেত্ৰত কি হয় যে তেহেতৰ যেটো ফিউজন অফ গেমেটছ হয়নে মানে যেটো ৰেট অফ ফাৰ্টিলাইজেশ্যন হেতু কিহত হয় বডিৰ ভিতৰত হয় আৰু এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনৰ কাৰণে এটা মিডিয়াম আছিল ইউজুৱেলি কি আছিল হেতু ওৱাটাৰ হয়নে
আৰু এইকেইটা কথা আমি লাষ্ট ক্লাছত পাইছোঁ ঠিক আছে তেন্তে নেক্সট আমি আহোঁ এই যে এম্ব্ৰায়োজেনেচিছ এইটোলৈ চোৱা এম্ব্ৰায়োজেনেচিছ ইয়াৰ অসমীয়াটো কি ভ্ৰূণ গঠন কাৰণ এম্ব্ৰায় মানে হৈছে ভ্ৰূণ হয়নে ভ্ৰূণ গঠন ইয়াত কি হ'ব চাবা এম্ব্ৰায়োজেনেচিছটো কি হৈ চোৱা যে সেই যে ফিউজন অফ গেমেট হোৱাৰ পিছত যে সৃষ্টি হ'ল কি সৃষ্টি হ'ল জাইগট হয়নে যোজন কোষ বা যোজন ৰেণু হয়নে জাইগট যে সৃষ্টি হ'ল এই জাইগট সৃষ্টি হোৱাৰ ঠিক আছে জাইগট সৃষ্টি হোৱাৰ পিছত এই জাইগটটো কি হ'ব ডাঙৰ হৈ কি হ'ব এম্ব্ৰায়ো হ'ব হয়নে সেইটো আমি জানো এম্ব্ৰায়ো হ'ব ডেভেলপমেণ্ট হ'ব হয়নে এম্ব্ৰায়ো এই জাইগট সৃষ্টি হোৱাৰ পিছত এই এম্ব্ৰায়ো মানে এইটো ডেভেলপমেণ্ট হৈ পিনে এম্ব্ৰায়ো যে হ'বগৈ সেই যিটো প্ৰচেছ সেই প্ৰচেছটো কি বুলি কোৱা হয় এম্ব্ৰায়োজেনেচিছ মানে এই যোজন কোষটো বা যোজন ৰেণুটো সৃষ্টি হোৱাৰ পিছত যে ভ্ৰূণ যে বনেগৈ হয়নে ভ্ৰূণ বনিব মানে কেলে এইটো কি হ'ব এইটো বিকাশিত হ'ব হয়নে বিকাশিত হ'ব মানে কি হ'ব ডাঙৰ হৈ কি বনিব এইটো এম্ব্ৰায়ো বনিব ডেভেলপমেণ্ট হৈ পিনে তাৰপিছত ইয়াৰ যিটো প্ৰচেছ ইয়াৰ পৰা ইয়াৰ হোৱালৈকে এই গোটেই প্ৰচেছটো কি বুলি কোৱা হয় এম্ব্ৰায়োজেনেচিছ যিহেতু কি বনিবগৈ এম্ব্ৰায়ো বনিব মানে ভ্ৰূণ বনিব সেইটো কাৰণে কি বুলি কোৱা হ'ব ভ্ৰূণ গঠন তেন্তে আমি ইয়াক কি বুলি লিখিব পাৰোঁ এম্ব্ৰায়োজেনেচিছ মানে কি দ্য প্ৰচেছ of development of embryo কি ক'লো from the ক'ৰ পৰা ইয়াৰ পৰা জাইগটৰ পৰা হয়নে from the zygote is called কি হ'ব তেন্তে embryogenesis বুজি পালানে যে জাইগটটো ফৰ্ম হোৱাৰ পিছত যোজন কোষ বা যোজন ৰেণুটো ফৰ্ম হোৱাৰ পিছত এইটো ডেভেলপমেণ্ট হৈ পিনে কি বনিবগৈ এম্ব্ৰায়ো বনিবগৈ সেই তাৰ যিটো প্ৰচেছটো হয়নে এই গোটেই প্ৰচেছটোকে কি বুলি কোৱা হয় পদ্ধতিটো ভ্ৰূণ গঠন বা এম্ব্ৰায়োজেনেচিছ নেক্সট চোৱা এম্ব্ৰায়োজেনেচিছৰ আৰু এটা ইম্পৰ্টেণ্ট কি জানানে লিখি দিছোঁ ৰ'বা ডিউৰিং এম্ব্ৰায়োজেনেচিছ এই পইণ্টটো ইম্পৰ্টেণ্ট দেই ডিউৰিং এম্ব্ৰায়োজেনেচিছ ইয়াত কি হ'ব জানানে জাইগট undergoes cell division and cell differentiation cell division আৰু cell differentiation চোৱা এই যে ডিউৰিং এম্ব্ৰায়োজেনেচিছ মানে এই যে ভ্ৰূণ গঠনৰ সময়ত জাইগটটো কেনে কি হয় চোৱা ইয়াত সেল ডিভিজন হয় আৰু সেল ডিফাৰেন্সিয়েশ্যন হয় সেল ডিভিজন কোষ বিভাজন যিটো সেই কোষ বিভাজনটো কেনেকৈ হ'ব গম পোৱা নে সেইটো আছে দৈহিক বিভাজন হ'ব আৰু দৈহিক বিভাজন যিটো সমেটিক ডিভিজনটো কি আছিলে সেইটো আছিলে কি মাইটোসিছ হয়নে মাইটোসিছ মানে কি আছিলে যেনেকুৱা সেল আছে তেনেকুৱা একে আকৌ কি হ'ব ডাটাৰ সেল সৃষ্টি হ'ব হয়নে ক্লোন আছিল এইটো মনত পৰিছেনে বাৰু মাইটোসিছ মানে কি আছিলে যে একে ধৰণৰ তেহেতৰ সেল কিছুমান সৃষ্টি হয় আৰু ইয়াত কি দিছে চোৱা আৰু ডিফাৰেন্সিয়েশ্যন মানে কি কৈছে যে বিভিন্ন ধৰণৰ তেহেতৰ কি হ'ব আৰু কোষবোৰৰ এই যে সৃষ্টি হ'ব যিবোৰ সেলবিলাক সেই সেলবিলাকৰ তেহেতৰ যিবিলাক চৰিত্ৰ অনুসৰি মানে এনে তেহেতৰ কি হয় পৃথকীকৰণ হয় মানে এনেকৈ ডিফাৰেন্সিয়েশ্যন হয় কি হয় চোৱা এই যে মাইটোসিছ বা দৈহিক বিভাজন হ'লে এই যে এম্ব্ৰায়টো যে ডেভেলপমেণ্ট বা বিকাশ হয়নে তাৰ ক্ষেত্ৰত সেল ডিভিজন কেনেকৈ হয় যে মাইটোসিছ হ'লে এটা সেলৰ পৰা আমি জানো যে কেইটা হৈ গৈ দুটা ডাটাৰ সেল হয়নে আৰু সেই ডাটাৰ সেল দুটাৰ পৰা যদি আকৌ মাইটোসিছ হয় আকৌ প্ৰত্যেকৰ পৰা দুটাকৈ ডাটাৰ সেল সৃষ্টি হ'ব হয়নে তেনেকৈ কি হ'ব অসংখ্য সেলছৰ সৃষ্টি হ'ব হয়নে মানে সেলছৰ সংখ্যা কি হ'ব বাঢ়ি গৈ থাকে হয়নে ইনক্ৰিজ হৈ গৈ থাকে তাৰ পিছত যদি সেল ডিফাৰেন্সিয়েশ্যন যে হয় মানে সেলছৰ যেতিয়া পৃথকীকৰণ হ'ব হয়নে এই ডিফাৰেন্সিয়েশ্যনটো কি সহায় কৰে চোৱা সেই যে গ্ৰুপছ অফ সেলছ বা এনেকৈ কোষৰ সমষ্টি এনেকৈ মিলি কি সৃষ্টি হয় টিস্যুৰ সৃষ্টি হয় হয়নে আৰু কোষৰ সমষ্টি মিলি আৰু কি সৃষ্টি হয় অৰ্গেন মানে কোষৰ সমষ্টি মিলি কলা হ'ল কলাৰ পৰা কি হ'ল অৰ্গেন হ'ল হয়নে আৰু এনেকৈ এই যে এম্ব্ৰায়টো যে ডেভেলপমেণ্ট হৈ পিনে কি হ'বগৈ নতুন এটা অৰ্গেনিজিমছৰ সৃষ্টি হ'বগৈ ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা তেন্তে আজিলৈ আমি ইমানেই পঢ়িলোঁ আৰু আজি পঢ়োৱাকেইটা তোমালোকে কপিত ভালকৈ ডেফিনেশ্যন সহ লিখি পেলাবা ঠিক আছে আৰু নেক্সট টপিককেইটা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে থেংক ইউ